24/7 আমি ইয়াতেই আছোঁ, ঘৰত ল'ৰা ছোৱালী এৰি থৈ আহিছোঁ। আমি ধাৰ ধুপাৰ কৰি হওক, কোনোবাই সোণা বিক্ৰী কৰি হওক, ছাগলী বিক্ৰী কৰি হওক, তেনেকৈ আমি আজি 37 দিন ইয়াতে আছোঁ। আপোনালোকে দেখা পাইছে এতিয়া প্ৰচণ্ড মহ, তাৰপিছত আমি তেনেকৈয়ে আছোঁ, কাৰণ উপায় নাই, আমাৰ ভোক আছে, আমাৰ আত্মসন্মানৰ প্ৰশ্ন আছে। বিহু আমি খাব নোৱাৰিম, আমি পৰিয়ালক আমি কোনো খৰচা বন্ধ কৰিব নোৱাৰিম এইবাৰ। বেলেগৰ দেউতাকে বজাৰ চজাৰ কৰি আছে, সিহঁতে কল কৰি পেলাই কৈ আছে বোলে দেউতা আমাৰ বজাৰ চজাৰ কেতিয়া হ'ব? आपको पेट में लात नहीं मारेंगे, आप लोगों को सीने में लात मार के निकालेंगे। বিগত 37 দিন ধৰি সচলত 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে চলাই গৈছে প্ৰতিবাদ। তেখেতসকলৰ দাবীসমূহ তেখেতসকলে চৰকাৰৰ আগত উপস্থাপন কৰি আহিছে আৰু সেই দাবীসমূহ পূৰণ নোহোৱালৈ তেখেতসকলে সচলত দিনে নিশাই ইয়াতে থাকি লৈ আচলতে প্ৰতিবাদ চলাই গৈছে। গতিকে কিদৰে চলাইছে তেওঁলোকে এই প্ৰতিবাদৰ সময়ত তেখেতসকলৰ ঘৰসমূহ কিদৰে চলিছে, কি ধৰণৰ অসুবিধাৰ তেখেতসকল সন্মুখীন হ'ব লগা হৈছে, এই আটাইবোৰ কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু সেই নিমিত্তে আমি উপস্থিত হৈছোহি সচলৰ এই প্ৰতিবাদস্থলীত। গতিকে বলক আমি বুজ লওঁ কিদৰে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে চলাই গৈছে তেওঁলোকৰ এই প্ৰতিবাদ। ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আজি আপোনাৰ জানুৱাৰী 6 তাৰিখ হ'ল। আমি ইয়াত দিনে নিশাই মানে 24/7 যেনেকৈ আমি 108 ছাৰ্ভিচ দিছিলোঁ, ঠিক তেনেকৈ আজি আপোনাৰ ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আজি আপোনাৰ জানুৱাৰীৰ 6 তাৰিখলৈকে 24/7 আমি ইয়াতেই আছোঁ, ঘৰত ল'ৰা ছোৱালী এৰি থৈ আহিছোঁ। আৰু ইয়াত যে আমি আছোঁ অকল ময়ে নহয়, ইয়াত মোটামুটি ৰাতিৰ মোটামুটি আপোনাৰ প্ৰায় 700-800 মান ল'ৰা ইয়াতে থাকে। বাকীখিনি দিনত আপোনাৰ ইয়াৰ পৰা ধৰ্ণা চলিছে, বিভিন্ন জেগাত তেওঁলোকৰ ঘৰ ভাড়া থাকে বা কিছুমান ৰিলেটিভৰ মানুহ থাকে, তেওঁলোকৰ ওচৰত গুচি যায়। আমি ইয়াত আজি অনপ্ৰতভাৱে বহুদিন ধৰি ইয়াতে আছোঁ, আমি এমাহ ধৰি। বহুত কষ্ট হৈছে আৰু আমি আশা ৰাখিছোঁ যে আমি ইয়াৰ পৰা আমাৰ যিটো প্ৰাপ্তি সেইটো লৈহে আমি ইয়াৰ পৰা গুচি যাম বুলি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু 17 বছৰে এই সেৱাটোত কাম কৰি আছোঁ, কিন্তু যোনখন নতুন নিবিদা যোনখন ঘোষণা কৰা হৈছিল তাত আমাৰ জীৱিকাৰ সুৰক্ষাৰ বিষয়টো সম্পূৰ্ণভাৱে নাছিলে। আৰু দ্বিতীয়তে আমি যিটো কাম কৰোঁ, আমি দিনে ৰাতিয়ে কাম কৰিব লাগে, তদুপৰি আমি বন্ধৰ দিন, পূজা, বিহু সকলোতে কাম বিপদসংকুল পৰিৱেশত কাম কৰিব লাগে। আমাক মিনিমাম ৱেজ, স্কিল ৱৰ্কাৰৰ মিনিমাম ৱেজত ৰখা হৈছিল। আমি বিচাৰিছিলোঁ যে আমাক সন্মানজনক মজুৰি এটা দিব লাগে। আৰু আমাৰ কোম্পানীটোৱে আজি 10 বছৰে আমাক কোনো ধৰণৰ ইনক্ৰিমেণ্ট দিয়া নাই। তেওঁলোকে লিখিত প্ৰতিশ্ৰুতি দিছিল ইনক্ৰিমেণ্ট এটা দিম বুলি, সেই ইনক্ৰিমেণ্টটো আমাক দিব লাগে। এইখিনি আছিল আমাৰ দাবী। আৰু কিমান দিন ধৰি প্ৰতিবাদ? আমি এতিয়ালৈকে 37 দিন প্ৰতিবাদ কৰিলোঁ আৰু আজিলৈকে কাৰো সময় নহ'ল যে আমাৰ দাবীখিনিৰ ওপৰত কিবা আলোচনা কৰিবলৈ, কিবা সদিচ্ছা দেখাবলৈ। হয়, আমি দিনে নিশাই ইয়াতে থাকি এনেকৈ আপোনালোকে দেখা পাইছে এতিয়া প্ৰচণ্ড মহ, তাৰপিছত আমি তেনেকৈয়ে আছোঁ, কাৰণ উপায় নাই, আমাৰ ভোক আছে, আমাৰ আত্মসন্মানৰ প্ৰশ্ন আছে, আমাৰ জীৱিকাৰ প্ৰশ্ন আছে। আৰু কেতিয়ালৈ প্ৰতিবাদটো চলি থাকে? আমাৰ যেতিয়ালৈকে আমাৰ ন্যায্য প্ৰাপ্যখিনি নাপাওঁ, আমাৰ যিখিনি অন্যায় কৰোঁ, অন্যায়ভাৱে যিখিনি 1100 মানুহক আমাৰ নিলম্বন কৰিছে, সকলোখিনি যেতিয়ালৈকে প্ৰত্যাহাৰ নকৰে, যেতিয়ালৈকে আমাৰ দাবীসমূহ পূৰণ নকৰে, আমি ইয়াতে এনেকৈ অৱস্থা কৰোঁ। তেওঁ আমাৰ অভিভাৱক। যেতিয়া কোম্পানীটোৱে আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰাৰ ওপৰত অন্যায় কৰিছে, এজন বহিৰাগত ব্যক্তিয়ে সদম্ভে যেতিয়া অসমীয়া ল'ৰাক, খিলঞ্জীয়া ল'ৰাক যাই পেলাই কৈ দিয়ে চিনেমে লাট মাৰকে নিকাল লেংগে, আৰু কাৰ্যত তেওঁ এইটো কেইজনমান আমোলাৰ সহায় লৈ পেলাই এইটো কৰিও পেলায়। মুখ্যমন্ত্ৰীৰ নিশ্চয় দায়িত্ব আছে খিলঞ্জীয়াক ৰক্ষা কৰাত। হয়, মুখ্য কাৰ্যবাহী বিষয়াজনে আজি 6 মাহ আগতে কৈছিল आपको पेट में लात नहीं मारेंगे, आप लोगों को सीने में लात मार के निकालेंगे। আৰু তেওঁ কেইজনমান আমোলা বিষয়াৰ সহযোগত এইটো আজি কৰি দেখাই দিলে। আৰু নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব আছে আমাৰ শিক্ষিত যুৱতীখিনিৰ আত্মসন্মান ৰক্ষা কৰিবলৈ, স্বাভিমান ৰক্ষা কৰিবলৈ, জীৱিকা ৰক্ষা কৰিবলৈ। আমি 17 বছৰে যিটো আমি দৈহিক মানসিকভাৱে যিখিনি আমি সমাজ সেৱা কৰিলোঁ, ৰাইজৰ যিখিনি উপকাৰ কৰিলোঁ, ৰাইজ নথৈ আনন্দিত আছিলে। কিন্তু চৰকাৰে যিটো আমাক গলত টেটু চেপা দি ধৰা বুলিয়ে ক'ব লাগিব, যিহেতু কোম্পানীক দিয়াৰ কাৰণে তেওঁলোকে আজি যিখন চৰকাৰ চলি আছে, হেমন্ত চৰকাৰ, তেওঁলোকে একাষাৰ মাত মতা নাই। আজি অনাগত দিনত যেনেধৰণে আমি এই 37 দিন চলিছোঁ, নৱেম্বৰ মাহৰ দৰমহা আজিলৈ আমাক মোকলাই দিয়া নাই। তো তাৰপিছতো আমি ধাৰ ধুপাৰ কৰি হওক, কোনোবাই সোণা বিক্ৰী কৰি হওক, ছাগলী বিক্ৰী কৰি হওক,
তেনেকৈ আমি আজি 37 দিন ইয়াতে আছোঁ। অন্যথা যদি এই প্ৰতিবাদৰ কোনো গুৰুত্ব চৰকাৰে নিদিয়ে, অৱশেষত আমি ইয়াতে আত্মজা দিম বুলিও দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। এতিয়া বিহু আহিলেতো ল'ৰা ছোৱালীটো বিহুৰ কাৰণে আনন্দত ল'ৰা ছোৱালীকেইটা হয়তো আশা কৰি আছে, কিন্তু আশাত আমি একো কৰাৰ উপায় নাই আমাৰ। বিহু আমি খাব নোৱাৰিম, আমি পৰিয়ালকো আমি কোনো খৰচা বহন কৰিব নোৱাৰিম এইবাৰ। তে বৰ দুখ লাগিছে। আমি বহুত আশা কৰিছিলোঁ যে আমাৰ এই চৰকাৰ আমাৰ প্ৰতি কিবা কৰিব, আমি আশাবাদী। আমি অসমীয়া জাতি হিচাপে আমি যদি বিহু নাপাওঁ বা আমাৰ বিহুৰ আগে আগে যদি আমাৰ ছেটেল নহয়, ঘৰখনটো পোহপাল দিব পৰা নাই, সেইটোতো বেলেগ কথা। মানে অসমীয়া জাতি হিচাপে এই বহিৰাগত কোম্পানীৰ কাৰণে আমি লাজত পৰি আছোঁ। আৰু আমি যাতে বিহুৰ আগে আগে আমি যাতে লাজ পাবলগীয়া নহয়, সেই লৈ কৰজোৰ অনুৰোধ কৰিছোঁ CM ছাৰে যাতে আমাক এইটো লৈ কিবা চকু দিয়ে। ঘৰত কেনে পৰিৱেশ? বিহু আহি আছে। এটা পৰিৱেশ মানে এতিয়া ধৰি লওক, এতিয়া উৰুকাটো 14 তাৰিখত, 13 তাৰিখৰ পৰা আৰম্ভণি ধৰি লওক। তো বজাৰ পাতিটো কৰিব পৰা নাই। ঘৰৰ পৰা ফোন কৰি আছে, পাপা কেতিয়া আহিবা, দেউতা কেতিয়া আহিব, বজাৰ চজাৰ আছে কৰিব লাগিব। এতিয়া মাছৰ বজাৰ লাগিলে, এতিয়া ওচৰতে বজাৰ আছে আপোনাৰ, বেছিকৈ বেছি ½ কিলোমিটাৰো নহয় দিয়ক। গতিকে সেইটো ল'ৰা ছোৱালীকেইটা সদায় গৈ থাকে, স্কুলত আপ ডাউন কৰি থাকে। বেলেগৰ দেউতাকে বজাৰ চজাৰ কৰি আছে, সিহঁতে কল কৰি পেলাই কৈ আছে বোলে দেউতা আমাৰ বজাৰ চজাৰ কেতিয়া হ'ব, আমি আহিব কেতিয়া, আপুনি আহিলে আমিও সেনেকৈ বজাৰ কৰিম। কিন্তু এতিয়া কথাটো হ'ল, আজি নৱেম্বৰৰ পইচাটো এতিয়ালৈকে মোকলাই দিয়া নাই, আৰু ডিচেম্বৰটো গ'লেই, আল্টিমেট 2 মাহ। আৰু এতিয়া ৰেঞ্জ চাগে 20,000-25,000 হৈ গ'ল অলৰেডি। এতিয়া দোকান বাকী বুকা দিবলৈ অকণ টান পাই আছে, কাৰণ যিহেতুকে সিহঁতকে গম পাই আছে যে আমি অনিৰ্দিষ্টকালীন মানে কি আমাৰ ধৰ্ণাঘাট চলি আছে। গতিকে এতিয়া খুব সংকটজনক অৱস্থা এতিয়া।